আলোচনা নকৰাকৈ হঠাৎ বন্ধ কৰি দিছে, যাৰ ফলত ভগ্ৰাবাৰ অঞ্চলৰ প্ৰায় 15খন শিক্ষানুষ্ঠানৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আৰু এই অঞ্চলৰ ৰাইজে জীয়াতু ভুগিছে। এটি বিকল্প পথ আছে, এই বিকল্প পথটোত একাঠু পানী একাঠু বোকা, এই একাঠু পানী বোকাৰে ছাত্ৰ ছাত্ৰীসকল আহিব যাব লগা হোৱাটো দুৰ্ভাগ্যজনক কথা। আৰু আমি কেইবাদিনো এই বিষয়টো চাইছোঁ যে কোনো এটা ৰাজনৈতিক দলে এই কথাত মাত মতা নাই। নিৰ্বাচনী প্ৰচাৰ চলাই আছে, AGP হওক, BJP হওক, কংগ্ৰেছ হওক, কোনো এটা ৰাজনৈতিক দলে এই ক্ষেত্ৰত কিন্তু মাত নামাতিলে। আৰু সেইকাৰণে আমি ভগ্ৰাবাৰ আঞ্চলিক ছাত্ৰ সন্থাই এই অঞ্চলৰ ৰাইজৰ সহযোগত আজি এই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আমি বিক্ষোভ প্ৰদৰ্শন কৰিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ যে যেতিয়ালৈ এই জৰাজীৰ্ণ পথ মেৰামতি নকৰে তেতিয়ালৈ তেওঁলোকে হঠাতে বন্ধ কৰি দিয়া যিটো পথ সেইটো মুকলি কৰি দিয়ক, অন্যথা ইয়াতকৈ আমি অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীত যদি কিবা অঘটন সংঘটিত হয় তাৰ কাৰণে কিন্তু প্ৰশাসনে জগৰীয়া হ'ব, এই কথা আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্টকৈ জনাই দিছোঁ। বেৰিকেড দিয়া হৈছে আমাক আচলতে ছাত্ৰ ছাত্ৰীসকলক আজি আন্দোলন কৰোঁতে বেৰিকেডেৰে আমাক ৰাখিব বিচাৰিছে, বন্ধ কৰিব বিচাৰিছে। আমি বেৰিকেড উফাৰাই দিছোঁ। এই আমাৰ আচলতে প্ৰতিবাদী কণ্ঠ, আমি প্ৰাপ্য আদায়ৰ বাবে আমি ৰাজপথত ওলাইছোঁ। আমি আচলতে কাৰো বিৰোধিতা কৰি ইয়াত আমি ৰাজপথত ওলোৱা নাই। আমি আহিছোঁ, আমাক প্ৰাপ্য লাগে। আমি ৰাস্তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে পাঠদান কৰিবলৈ এই ৰাজপথত আন্দোলন কৰিব লগা হৈছে ৰাস্তাৰ কাৰণে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো নাথাকিব বুলি আমি ভাবা নাই। গতিকে আমি অতি শীঘ্ৰে ইয়াৰ সমাধান হ'ব বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে চক্ৰ বিষয়াই আমাক আশ্বাস প্ৰদান কৰিছে যে খুব কম দিনৰ ভিতৰত এই পথটি মেৰামতিৰ ব্যৱস্থা কৰিব। আমি অধিক আগ্ৰহেৰে বাট চাই ৰৈছোঁ। যদি এইটো নকৰে তেতিয়াহ'লে অধিক গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব। গুৰুত্বপূৰ্ণ পথ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভগ্ৰাবাৰৰ দক্ষিণ পাৰ সংযোগী এটি অতি গুৰুত্বপূৰ্ণ পথ ভগ্ৰাবাৰ বাছ বজাৰৰ মাজেৰে, কিন্তু লক্ষণীয়ভাৱে আৰু একদম কাণ্ডজ্ঞানহীনভাৱে জিলা প্ৰশাসনে এই পথটো নেশ্যনেল হাইৱে আৰু নেশ্যনেল হাইৱে সংযোগী যিটো পথ আছে এই পথটোত বেৰিকেড লগাই দিছে। আৰু একেলগে ভগ্ৰাবাৰৰ যিটো বাছ বজাৰৰ মাজেৰে যিটো একমাত্ৰ পথ আছে যাতায়াতৰ কাৰণে, সেই পথটো একেবাৰে কদৰ্যময় পৰিৱেশ, যিটো ৰাস্তাৰে কোনো ছাত্ৰ ছাত্ৰী, অভিভাৱক, অভিভাৱিকা, স্থানীয় ৰাইজে অহা যোৱা কৰিব নোৱাৰে। 5 কিলোমিটাৰ ঘূৰি অতি বিপদজনকভাৱে ভগ্ৰাবাৰৰ ৰাইজে এই ৰাস্তাটোৰে অহা যোৱা কৰিব লগা হৈছে। ৰোগীৰ পৰা আদি কৰি কণ ছাত্ৰ ছাত্ৰীলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। ভগ্ৰাবাৰৰ স্থানীয় ৰাইজে সমস্যাৰ সন্মুখীন হৈ আহিছে, কিন্তু লক্ষণীয়ভাৱে এই বিষয়টোক লৈ কোনো সচেতন হৈ থকা নাই। জিলা প্ৰশাসনে ক'ব নে চৰকাৰী জনপ্ৰতিনিধিয়ে ক'ব, তেওঁলোকে যাক মাত্ৰ ভোট বেংকৰ ৰাজনীতি কৰাৰ স্বাৰ্থত, তেওঁলোকে মাত্ৰ ৰাজনীতিৰ স্বাৰ্থত এই ৰাস্তাটো আজি অতদিনে এনেকৈ পেলাই থৈ দিছে। ভগ্ৰাবাৰৰ বিভিন্ন ৰাস্তা হৈছে, কিন্তু এই যিটো ৰাস্তা, এই যিটো অতি গুৰুত্বপূৰ্ণ ৰাস্তা, যিটো ৰাস্তাৰ লগত জড়িত হৈ আছে ভগ্ৰাবাৰৰ প্ৰায় 7খন শিক্ষানুষ্ঠান, ভগ্ৰাবাৰৰ স্থানীয় ৰাইজ, ভগ্ৰাবাৰৰ ব্যৱসায়িক সন্থা, ভগ্ৰাবাৰৰ ইপাৰ সিপাৰৰ হাজাৰ হাজাৰ জনতা, কিন্তু এই ৰাস্তাটো তেওঁলোকে আজি ক'বতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এজাক বৰষুণ দিলে এই ৰাস্তাটোৰে মানুহ অহা যোৱা কৰিব পৰা অৱস্থা নাথাকে। এই ৰাস্তাটোৰে ভগ্ৰাবাৰৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে আৰু তেওঁলোকে বিভিন্ন এক্সিডেণ্টৰ সন্মুখীন হোৱাও আমি দেখা পাইছোঁ। এই ৰাস্তাটোৰ মাজেৰে ভগ্ৰাবাৰত গধূলিৰ বজাৰখন অৱস্থিত, কিন্তু এই বজাৰখনৰ ক্ষেত্ৰতো ভগ্ৰাবাৰৰ কোনো স্থানীয় প্ৰশাসন আজি আমি ভগ্ৰাবাৰ আঞ্চলিক ছাত্ৰ সন্থাই ভগ্ৰাবাৰৰ বিভিন্ন ৰাইজৰ সহযোগত ভগ্ৰাবাৰ ডাক বাংলাৰ পৰা ভগ্ৰাবাৰ নেশ্যনেল হাইৱেলৈ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আৰু এই কাৰ্যসূচীত আমি জিলা আয়ুক্ত মহোদয়লৈ ভগ্ৰাবাৰ ৰাজহ চক্ৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু আমি দাবী জনাইছোঁ যে অতি কম সময়ৰ ভিতৰত যদি চৰকাৰী পক্ষই বিভাগীয় কৰ্তৃপক্ষই যদি এই ৰাস্তাটো মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি নিদিয়ে, তেতিয়াহ'লে ভগ্ৰাবাৰৰ ৰাইজে অতি ব্যাপক গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু তাৰ বাবে জগৰীয়া হ'ব মাত্ৰ বিভাগীয় কৰ্তৃপক্ষ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।